জানকী নাথ জানকী জানকী এয়া তুমি কি কাৰ্য কৰিলা প্ৰিয়ে? মোৰ পৰম পৰমেশ্বৰ চৰণ বন্দন প্ৰিয়তম। প্ৰিয়তম বুলি প্ৰকাশী কিয়নো কৰিলা চৰণ বন্দন? আপুনি যে মোৰ প্ৰাণৰ দেৱতা প্ৰিয়তম। হয় প্ৰিয়ে, আমি দুই স্বামী স্ত্ৰী হওঁ অনাদি অনন্তৰ। প্ৰিয়তম, আজি মধুৰ ক্ষণত এটি কথা সুধিব পাৰোঁনে মই? সোধা জানকী, জ্ঞাত হলে নিশ্চয় কৰিম প্ৰকাশ। প্ৰিয়তম, প্ৰিয়ে, কেৱল কন্যাই কিয় সকলো ত্যাগ কৰিব লাগে? বুজি পাইছো জানকী তোমাৰ প্ৰশ্নৰ গুণাৰ্থ। প্ৰিয়ে, এয়া যে এক মহান আদৰ্শ। এটি জন্মগত বংশৰ মান লৈ আন এটি বংশত নিজকে লীন কৰিব পৰা এয়া এক মহান আদৰ্শ, য'ত আৰম্ভ হয় এক নতুন অধ্যায়। হে প্ৰিয়তম, আন এটি কথা কিয় জানো মুন্দোলাই মন? প্ৰকাশ কৰা জানকী, এয়া কেৱল তোমাৰ নহয়, সমস্ত নাৰীৰ মনত ক্ৰিয়া কৰা ভাৱনাৰ বান। স্পষ্টতাৰে প্ৰকাশ কৰা প্ৰিয়ে। প্ৰিয়তম, প্ৰিয়ে, স্বামীৰ দৃষ্টিত স্ত্ৰী কেনে হোৱা উচিত? জানকী, প্ৰিয়তম, স্ত্ৰী সদায় স্বামীৰ পূৰ্ণতাৰ চিহ্ন। অৰ্ধ অংগ জীৱনৰ হোৱাৰ বাবে কোৱা হয় অৰ্ধাংগিনী বুলি। পুৰুষ যেতিয়ালৈকে এই সংযোজনৰ অংশ নহয় তেতিয়ালৈকে পুৰুষ আধৰুৱা হৈ ৰয়। ধন্য হলো প্ৰিয়তম, ইমান সৰল, ইমান গভীৰ চিন্তাৰ গৰাকী আপুনি। মধুযামিনী জানকী, আজি এই চন্দ্ৰ বদনী সীতাৰ অতল প্ৰেমত সঞ্চিত মনৰ হৃদয়ৰ মৌন ভাষা মুখৰিত। জানকী, প্ৰিয়তম, মই দশৰথ আৰু কৌশল্যা নন্দন ৰামে তোমাক মন কায় আৰু বাক্যে মোৰ অৰ্ধাংগিনী কৰিব খোজো। নাথ, প্ৰিয়ে, মোৰ সকলো সৎকৰ্মৰ লগত থাকি মোৰ সহায়ক হবা। কিয়নো গৃহস্থী বতত স্বামী স্ত্ৰীৰ জীৱন মন্দিৰৰ একোটি স্তম্ভ সদৃশ। যদি তাৰেই এটি স্তম্ভ খণ্ডিত হয় মন্দিৰৰ স্থিতিত ব্যাঘাত আনে।